নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল বৰ্তমান যিহেতু গৰমৰ দিন আৰম্ভ হৈ গৈছে আৰু গৰমৰ দিনত কুকুৰাবোৰক কি খাবলৈ দিব লাগে সেই বিষয়ে হয়তো বহুতেই আপোনালোকক জনাব, কিন্তু এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে কুকুৰাবোৰক গৰমৰ দিনত সুস্থ ৰাখিবলৈ কুকুৰাবোৰক মৃত্যুৰ পৰা বচাবলৈ কি খাবলৈ দিব নালাগে সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে গৰমৰ দিনত কুকুৰা পালন কৰে তেন্তে কুকুৰাবোৰক ভালকৈ চোৱা চিতা কৰাটো বহুত বেছি প্ৰয়োজন। এইখিনি সময়ত আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো বহুত বেছি প্ৰয়োজন। যদি আপোনালোকে সৰু এটা ভুল কৰি দিয়ে তেতিয়া কিন্তু কুকুৰাবোৰৰ মৃত্যু হ'ব পাৰে। সেইকাৰণে আপোনালোকে এইখিনি সময়ত কুকুৰাবোৰক বহুত ভালকৈ চোৱা চিতা কৰিব লাগিব, কুকুৰাবোৰৰ ভালকৈ যত্ন ল'ব লাগিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰে, মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰে, তেন্তে 1 নম্বৰতে দুপৰীয়া সময়ত আপোনালোকে কুকুৰাবোৰক বেছিকৈ দানা খাবলৈ নিদিব। কুকুৰাবোৰে যেতিয়া দানা খায় সেই দানাখিনি হজম হওঁতে কুকুৰাবোৰৰ আৰু বেছিকৈ গৰম লাগে, কাৰণ কুকুৰাৰ দানা হজম হওঁতেও কিন্তু গৰম হয়। সেইকাৰণে আপোনালোকে এইখিনি সময়ত যিহেতু দুপৰীয়া সময়ত গৰম বেছিকৈ হয়, সেইকাৰণে এই সময়ছোৱাত আপোনালোকে কুকুৰাবোৰক বেছিকৈ দানা খাবলৈ নিদিব। এইখিনি সময়ত আপোনালোকে কুকুৰাবোৰক পানী খাবলৈ দিব। দুপৰীয়া সময়ত কুকুৰাবোৰক আপোনালোকে দানা কমকৈ খাবলৈ দিব আৰু পানী বেছিকৈ খাবলৈ দিব, আৰু পানীত আপোনালোকে ইলেক্ট্ৰলাইট মিহলি কৰি দিব নাইবা নেমু চেপি দিব। আৰু যদি আপোনালোকে এই কামটো কৰে তেতিয়া কিন্তু কুকুৰাবোৰক আপোনালোকে মৃত্যুৰ পৰা বচাই ৰাখিব পাৰিব। যেতিয়া আপোনালোকে দুপৰীয়া সময়ত কুকুৰাবোৰক দানা কমকৈ খাবলৈ দি পানী বেছিকৈ খাবলৈ দিব তেতিয়া সিহঁতৰ গৰমো বেছিকৈ নালাগিব, লগতে ষ্ট্ৰেছো বেছিকৈ নহ'ব, যাৰ বাবে কুকুৰাবোৰ সুস্থ থাকিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰে, মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰে, তেন্তে দ্বিতীয়তে কুকুৰাবোৰক আপোনালোকে ভিটামিন, ওজন বৃদ্ধি হোৱাৰ দৰৱ আৰু লিভাৰ টনিক খাবলৈ নিদিব, নাইবা পৰিৱেশটো চাইহে দিব। যেতিয়া বতৰ ঠাণ্ডা হ'ব তেতিয়াহে খাবলৈ দিব, আৰু এই দৰৱখিনি কুকুৰাবোৰক খাবলৈ দিয়াৰ আগতে আপোনালোকে ভেটেনেৰি ডাক্তৰৰ পৰামৰ্শ ল'ব, আৰু ভেটেনেৰি ডাক্তৰৰ পৰামৰ্শ অনুসৰিহে কুকুৰাবোৰক আপোনালোকে এই দৰৱখিনি খাবলৈ দিব। যদি আপোনালোকে বেছিকৈ গৰম হোৱা সময়ত কুকুৰাবোৰক ভিটামিন, লিভাৰ টনিক, ওজন বৃদ্ধি হোৱাৰ দৰৱ খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰৰ লগে লগে মৃত্যু হ'ব পাৰে, নাইবা কুকুৰাবোৰে তেজে পায়খানা কৰিব পাৰে। সেইকাৰণে এই ভুলটো আপোনালোকে একেবাৰে নকৰিব। যদি আপোনালোকে গৰমৰ দিনত কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰে, মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰে, তেন্তে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে গৰম পানী খাবলৈ নিদিব। যদি কুকুৰাবোৰক আপোনালোকে গৰম পানী খাবলৈ দিয়ে তেতিয়া কিন্তু কুকুৰাবোৰৰ লগে লগে মৃত্যু হ'ব পাৰে। বহুতেই কি কৰে, কুকুৰাবোৰক যি পানী খাবলৈ দিয়ে সেই পানী তেওঁলোকে টেংকিত জমা কৰি ৰাখে, আৰু সেয়া টেংকি তেওঁলোকে ৰ'দ পৰা ঠাইত ৰাখে। যেতিয়া ৰ'দ পৰে তেতিয়া সেই পানীখিনি গৰম হৈ যায়, আৰু সেই পানীখিনিকেই যদি কুকুৰাবোৰক খাবলৈ দিয়া হয় তেতিয়া কিন্তু কুকুৰাবোৰৰ তৎক্ষণাত মৃত্যু হ'ব পাৰে। সেইকাৰণে কুকুৰাবোৰক আপোনালোকে যি পানী খাবলৈ দিয়ে সেয়া পানী যদি আপোনালোকে টেংকিত ৰাখে তেনেহ'লে টেংকিটো ৰ'দ পৰা ঠাইত নাৰাখিব, আৰু পানী কুকুৰাবোৰক খাবলৈ দিয়াৰ আগতে আপোনালোকে চাই ল'ব যে পানীখিনি গৰম হৈছে নেকি। আৰু গৰম পানী কুকুৰাবোৰক আপোনালোকে গৰমৰ দিনত খাবলৈ নিদিব, গৰমৰ দিনত কুকুৰাবোৰক আপোনালোকে ঠাণ্ডা পানী খাবলৈ দিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এই তিনিওটা কথা ভালকৈ মানি চলে তেনেহ'লে গৰমৰ দিনত কুকুৰা পালন কৰি আপোনালোকে সফল হ'ব পাৰিব, কুকুৰাবোৰক সুস্থ ৰাখিব পাৰিব, কুকুৰাবোৰক মৃত্যুৰ পৰা বচাই ৰাখিব পাৰিব। এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।